মই সৰ্বেশ্বৰ নাথ। যোৱা মাৰ্চৰ ২৭ তাৰিখত হঠাৎ মানে গম পাওঁ মই মোৰ কিডনী দুটাই ফেইল হৈছে আৰু তাৰপিছত মানে প্ৰথম ষষ্ঠীত গম পালোঁ। ষষ্ঠীৰ পিছত ষষ্ঠীয়ে ৰেফাৰ কৰিলে এপ'ল'লৈকে। এপ'ল'ত তাত ট্ৰিটমেণ্ট কৰাৰ পিছত প্ৰায় ৭-৮ দিন ট্ৰিটমেণ্ট কৰাৰ পিছত আকৌ মই GMCত কনফাৰ্ম কৰোঁ। GMCৰ নেফ্ৰলজিৰ হেড মঞ্জুৰী বাইদেৱে মোক কয় যে গোটেই জীৱন হয় ডায়েলিচিছ ল'ব লাগিব, নহ'লে কিডনী ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। তাৰপিছত আৰু মোৰ মানে গোটেই জীৱনটোৱে কিবা খেলি মেলি হৈ গ'ল, যাৰ বিনিময়ত নেকি মই এতিয়া মানে সৰু সৰু সন্তান দুটাৰ কথা চিন্তা কৰি মই ট্ৰান্সপ্লাণ্টৰ কথা চিন্তা কৰিলোঁ। মোৰ লগ বন্ধুখিনিও মানে উৎসাহ দিলে যে ট্ৰান্সপ্লাণ্ট কৰাটো ভাল হ'ব। তো সেইকাৰণে বাকীখিনি কাম মই অলৰেডি পূৰা কৰিলোঁ। অলৰেডি মাটি সম্পত্তি বিক্ৰী কৰি হ'লেও মোৰ পাৰ্মিশ্যনৰ কামখিনি কৰিলোঁ। কিন্তু এণ্ড ষ্টেজত এতিয়া মই পইচা যোগাৰ কৰিব পৰা নাই মোৰ কিডনী ট্ৰান্সপ্লাণ্টৰ কাৰণে। কিডনী ট্ৰান্সপ্লাণ্টত মোটামুটি 30-ৰ পৰা 40 লাখৰ প্ৰয়োজন। সেইখিনি পইচা মই এতিয়ালৈকে কোনো পধ্যেই যোগাৰ কৰিব পৰা নাই। যাৰ বিনিময়ত নেকি মই আজি ছ'চিয়েল মিডিয়াত এই ধৰণৰ ভিডিঅ'ত সন্মুখত আহিব লগা হৈছে বা ছ'চিয়েল মিডিয়াত মোৰ গোটেই যি আত্মসন্মান সেইবিলাক বিসৰ্জন দি হ'লেও মানে ৰাইজৰ সন্মুখত মই ভিক্ষা মাগিছোঁ যাতে মই এই যুদ্ধখনত উদ্ধাৰ হ'ব পাৰোঁ। তো সকলোকে মই অনুৰোধ জনাইছোঁ যাতে এই যুদ্ধখনত মোক জয় কৰাত সহায় কৰে। মোৰ স্বামীৰ আজি মাৰ্চৰ ২৭ তাৰিখৰ পৰা কিডনীৰ প্ৰব্লেম চলি আছে। এতিয়া ডক্টৰে মানে ট্ৰান্সপ্লাণ্ট কৰাৰ কথা কৈছে আৰু ট্ৰান্সপ্লাণ্ট কৰিলে মানে পইচাৰো বহুত মানে হেৰি হৈ আছে, দিগদাৰ হৈ আছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে অলপ আৰ্থিকভাৱে সহায় কৰে, যাতে মোৰ স্বামীক সোনকালে ঘূৰাই আনিব পাৰোঁ ভালে ভালে। মোৰ 2টা সৰু সৰু সন্তান আছে, সিহঁতৰ মুখ পেলাইছে, আপোনালোকে যেন সহায় কৰে। সেয়াই অনুৰোধ থাকিল সকলোকে মোৰ ফালৰ পৰা।